মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন 6 মণিপুৰ দ্য জুৱেল অফ দ্য নৰ্থ ইষ্ট এই পাঠটি অসমীয়াত বুজাই দিছোঁ। মণিপুৰ দ্য জুৱেল অফ দ্য নৰ্থ ইষ্ট অৰ্থাৎ মণিপুৰ উত্তৰ পূৰ্বাঞ্চলৰ অলংকাৰ। এতিয়া মূল পাঠটিলৈ আহোঁ। স্মৃতি লাভছ টু ৰিড ষ্টৰী বুকছ, স্পেচিয়েলি দ্য হিষ্টৰিকেল ষ্টৰিজ এণ্ড লেজেণ্ডছ। স্মৃতিয়ে গল্পৰ কিতাপ পঢ়ি ভাল পায়, বিশেষকৈ বুৰঞ্জীমূলক গল্প আৰু পৌৰাণিক উপাখ্যান অৰ্থাৎ কিংবদন্তীৰ কাহিনীসমূহ। হাৰ ফাদাৰ বট হাৰ, তাইৰ দেউতাকে তাইৰ কাৰণে কিনি আনিছিল দ্য ষ্টৰিজ ফ্ৰম মহাভাৰত, মহাভাৰতৰ কাহিনী নামৰ কিতাপখন। শ্বি হেড জাষ্ট ফিনিছ দ্য বুক, তাই অলপতে কিতাপখন সম্পূৰ্ণ কৰিছে। শ্বি ৰেড ইন দ্য বুক that one of Arjuna's wives, Chitrangada, belonged to the state of Manipur. তাই কিতাপখনত পঢ়িছে যে অৰ্জুনৰ ঘৈণীয়েকসকলৰ এজনী চিত্ৰাংগদা মণিপুৰী ৰাজ্যৰ আছিল। স্মৃতি had already heard so much about Manipur that she was eager to visit it. স্মৃতিয়ে মণিপুৰৰ বিষয়ে ইতিমধ্যে ইমান শুনিছে যে তাই সেই ঠাই ভ্ৰমণ কৰিবলৈ ব্যাকুল হৈ পৰিছে, আগ্ৰহী হৈ পৰিছে। হাৰ আংকল লিভছ ইন ইম্ফল, তাইৰ খুৰাক ইম্ফলত বাস কৰে, দ্য কেপিটেল চিটি অফ মণিপুৰ, মণিপুৰৰ ৰাজধানী চহৰ। চ' শ্বি ডিচাইডেড টু ভিজিট দ্য প্লেচ ডিউৰিং হাৰ উইণ্টাৰ ভেকেশ্যন, সেইকাৰণে তাইৰ শীতৰ বন্ধত সেই ঠাই ভ্ৰমণ কৰিবলৈ সিদ্ধান্ত লৈছিল। হাৰ ফাদাৰ ইনফৰ্মড হাৰ আংকল এবাউট দ্য ভিজিট, তাইৰ দেউতাকে তাইৰ খুৰাকক এই বিষয়ে জনাইছিল, এই ভ্ৰমণ সম্পৰ্কে জনাইছিল। এণ্ড মেড দ্য নেচেচাৰী এৰেঞ্জমেণ্টছ ফৰ হাৰ জাৰ্ণি, আৰু তাইৰ এই ভ্ৰমণৰ কাৰণে প্ৰয়োজনীয় যা যোগাৰৰ বন্দোবস্ত কৰিছিল। ইন এ ফাইন মৰ্ণিং স্মৃতি বৰ্ডেড এ বাছ টু ইম্ফল উইথ হাৰ মাদাৰ। এটা সুন্দৰ ৰাতিপুৱা স্মৃতিয়ে তাইৰ মাকৰ সৈতে ইম্ফললৈ যোৱা বাছ এখনত উঠিছিল। It was almost evening when Smriti reached her uncle's house. যেতিয়া স্মৃতিয়ে তাইৰ খুৰাকৰ ঘৰ পাইছিল তেতিয়া প্ৰায় সন্ধিয়া হৈছিল। She was greeted by her aunt and cousins Rick and Belly. তাইক আদৰণি জনাইছিল তাইৰ খুৰী আৰু কাজিনছ ৰিক আৰু বেলিয়ে। They were very happy to see her after a long time. বহুদিনৰ মূৰত তাইক লগ পাই সিহঁত বৰ সুখী হৈছিল। ডিউৰিং হাৰ ষ্টে ইন হাৰ আংকলছ হাউচ, তাইৰ খুৰাকৰ ঘৰত থকা সময়খিনিত স্মৃতি লাৰ্ণড এ লট এবাউট মণিপুৰ। স্মৃতিয়ে মণিপুৰৰ বিষয়ে বহুত কিবা কিবি শিকিছিল। মণিপুৰ হেজ এ ফেচিনেটিং হিষ্ট্ৰী ফ্ৰম দ্য এনচিয়েণ্ট টাইম, পুৰণি কালৰ পৰাই মণিপুৰৰ এটা মনোমোহা বুৰঞ্জী আছে। দ্য প্ৰিন্সলি ষ্টেট অফ মণিপুৰ কেম আণ্ডাৰ দ্য ব্ৰিটিছ ৰুল ইন 1891। এই ৰাজকীয় ৰাজ্য মণিপুৰ ইংৰাজসকলৰ শাসনৰ অধীনলৈ আহিছিল 1891 চনত। আফটাৰ ইণ্ডিপেণ্ডেঞ্চ অফ ইণ্ডিয়া ইন 1947, 1947 চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত এ ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট ৱাজ ফৰ্মড ইন মণিপুৰ। মণিপুৰত এটা গণতান্ত্ৰিক চৰকাৰ গঠন কৰা হৈছিল। মণিপুৰ ইজ কল্ড এ লেণ্ড অফ জুৱেলছ, মণিপুৰক অলংকাৰৰ ভূমি বুলি কোৱা হয় বা অলংকাৰৰ দেশ বুলি কোৱা হয়। ইট ইজ ছিটুৱেটেড ইন দ্য নৰ্থ ইষ্ট অফ ইণ্ডিয়া, ই ভাৰতবৰ্ষৰ উত্তৰ পূৰ্ব দিশত অৱস্থিত। ইট ইজ এ প্লেচ অফ এক্সকুইজিট নেচাৰেল বিউটি এণ্ড স্প্লেণ্ডাৰ, এইখন এখন ঠাই য'ত আছে অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য আৰু শোভা। স্প্লেণ্ডাৰ মানে শোভা বা জাক জমকতা, এক্সকুইজিট মানে অতি সুন্দৰ। টু দ্য নৰ্থ অফ দ্য ষ্টেট দেয়াৰ ইজ নাগালেণ্ড, ৰাজ্যখনৰ উত্তৰ দিশত আছে নাগালেণ্ড। কাছাৰ ডিষ্ট্ৰিক্ট অফ আছাম, অসমৰ কাছাৰ জিলা, এণ্ড মিজোৰাম আৰু মিজোৰাম আৰু টু দ্য ৱেষ্ট এণ্ড চাউথ আছে পশ্চিমত আৰু দক্ষিণত অফ দ্য ষ্টেট ৰেচপেক্টিভলি। ক্ৰমান্বয়ে ৰাজ্যখনৰ অৰ্থাৎ অসমৰ কাছাৰ জিলা আৰু মিজোৰাম ৰাজ্যখনৰ ক্ৰমান্বয়ে
পশ্চিম আৰু দক্ষিণ দিশত আছে। টু দ্য ইষ্ট দেয়াৰ ইজ ম্যানমাৰ, পূৰ্ব দিশত আছে ম্যানমাৰ। স্মৃতি learned from her aunt that Manipur is the only tribal state of northeast where most of the people are Hindus. স্মৃতিয়ে তাইৰ খুৰীৰ পৰা শিকিছিল যে মণিপুৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ জনজাতীয় ৰাজ্য য'ত বেছি সংখ্যক মানুহ হ'ল হিন্দু। Some of them are the followers of Vaishnavite culture, which is its unique feature. তাৰে কিছুমান বৈষ্ণৱী সংস্কৃতিৰ অনুসৰণকাৰী আৰু যিটো হ'ল ইয়াৰ এটা অতুলনীয় বা অদ্বিতীয় বৈশিষ্ট্য। মণিপুৰ ইজ ভেৰি ৰিচ ইন কালচাৰ। মণিপুৰ সংস্কৃতিৰ দিশত বৰ চহকী। মেনি ট্ৰাইবছ লাইক মেটি, নাগা, কুকি, মিজো এণ্ড ছাম আদাৰ্ছ হেভ কণ্ট্ৰিবিউটেড টু এনৰিচ ইটছ কালচাৰ। বহু জনগোষ্ঠী যেনেকুৱা মেটি, নাগা, কুকি, মিজো আৰু আন কিছুমানে ইয়াৰ যি সংস্কৃতি সেইটো সমৃদ্ধিশালী কৰিবলৈ সিহঁতৰ অৱদান আগবঢ়াইছে। দ্য পিপল অফ মণিপুৰ আৰ আৰ্টিষ্টিক এণ্ড ক্ৰিয়েটিভ বাই নেচাৰ। মণিপুৰৰ মানুহবোৰ প্ৰকৃতিগতভাৱে বা স্বভাৱসিদ্ধভাৱে কলাসুলভ আৰু সৃষ্টিসুলভ। Their handloom and handicraft products are the best examples of their artistic mind. সিহঁতৰ হস্তশিল্প আৰু হস্ততাঁত আৰু হস্তশিল্পৰ যিবিলাক উৎপাদিত সামগ্ৰী সেইবোৰ সিহঁতৰ এই কলাসুলভ মনৰ উত্তম উদাহৰণ। স্মৃতি bought a beautiful bag and a few show pieces made of bamboo and can. স্মৃতিয়ে এটা সুন্দৰ মোনা আৰু ঘৰ সজোৱা কিছুমান বস্তু কিনি আনিছিল যিবোৰ বাঁহ আৰু বেতেৰে তৈয়াৰ কৰা হৈছে। She was very excited to see the beautiful Manipuri girls wearing colorful traditional dresses. তাই বৰ আনন্দিত হৈছিল সেই ধুনীয়া মণিপুৰী ছোৱালীসকলক ৰংচঙীয়া পৰম্পৰাগত সাজ পোছাক পিন্ধি থকা দেখি। মণিপুৰ ইজ এ প্লেচ অফ ফেষ্টিভেলছ। মণিপুৰ উৎসৱৰ এখন ঠাই। লাই হাৰাওবা ইজ দ্য মেইন ফেষ্টিভেল অফ মণিপুৰ। লাই হাৰাওবা হ'ল মণিপুৰৰ প্ৰধান উৎসৱ। ছাম আদাৰ পপুলাৰ ফেষ্টিভেলছ আৰ দৌল যাত্ৰা, ৰথ যাত্ৰা, চেইৰাওবা, দ্য মণিপুৰী নিউ ইয়েৰ এটচেট্ৰা। আন কিছুমান জনপ্ৰিয় উৎসৱ হ'ল দৌল যাত্ৰা, ৰথ যাত্ৰা, চেইৰাওবা যিটো হ'ল মণিপুৰী নতুন বছৰ। পিপুল চেলিব্ৰেট দিছ ফেষ্টিভেলছ উইথ গ্ৰেট ইনথুচিয়াজম। মানুহবোৰে এই উৎসৱসমূহ বৰ আনন্দেৰে উদযাপন কৰে। দ্য ৰাসলীলা, দ্য এপিটম অফ মণিপুৰী ক্লাছিকেল ডেন্স ইজ বেছড অন দ্য ইটাৰনেল লাভ অফ ৰাধা এণ্ড কৃষ্ণ। ৰাসলীলা যিটো মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ সংক্ষিপ্ত ৰূপ, সেইটো ৰাধা আৰু কৃষ্ণৰ যিটো অমৰ প্ৰেম তাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। মণিপুৰী ক্লাছিকেল ডেন্স ইজ ৰিকগনাইজড এজ ওৱান অফ দ্য মষ্ট গ্ৰেচফুল ক্লাছিকেল ডেন্সেছ অফ ইণ্ডিয়া। মণিপুৰী শাস্ত্ৰীয় নৃত্যক ভাৰতবৰ্ষৰ আটাইতকৈ সুন্দৰ শাস্ত্ৰীয় নৃত্যসমূহৰ এটা বুলি স্বীকৃতি দিয়া হয়। মণিপুৰী থিয়েটাৰ ইজ অলছ' ভেৰি ফেমাছ। মণিপুৰী থিয়েটাৰো বৰ বিখ্যাত। গ্ৰেট থিয়েটাৰ পাৰ্চনেলিটি ৰতন থিম হেজ মেড মণিপুৰী থিয়েটাৰ ইণ্টাৰনেশ্যনেলি ফেমাছ। সেই মহান থিয়েটাৰ ব্যক্তিত্ব ৰতন থিমে মণিপুৰী থিয়েটাৰক আন্তৰ্জাতিক বা আন্তঃৰাষ্ট্ৰীয়ভাৱে বিখ্যাত কৰিছে। Smriti's aunt informed her that Manipuri people are very much interested in games and sports. স্মৃতিৰ খুৰীয়ে তাইক জনাইছিল যে মণিপুৰী মানুহবোৰ খেল ধেমালি আৰু ক্ৰীড়াত বৰকৈ আগ্ৰহী। মণিপুৰ হেজ অলৱেজ হেড এ ষ্ট্ৰং এছ'চিয়েশ্যন উইথ স্পৰ্টছ। খেল ধেমালিৰ লগত মণিপুৰৰ এটা শক্তিশালী সম্পৰ্ক আছে আগৰে পৰাই সদায়। The game of polo is believed
to have originated in Manipur. পলো খেল মণিপুৰতে সৃষ্টি হোৱা বুলি বিশ্বাস কৰা হয়। This small state has produced some of the finest sports persons in India, both at the national and international levels. এই সৰু ৰাজ্যখনে ক্ৰীড়া জগতৰ আটাইতকৈ ভাল কিছুমান ব্যক্তিত্বৰ সৃষ্টি কৰিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উভয় পৰ্যায়তে। The weightlifter Kunjarani Devi has brought glory to Manipur as well as to India by her performances in many international games. ভাৰ উত্তোলক কুঞ্জৰাণী দেৱীয়ে মণিপুৰ আৰু একেদৰে ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিছে বহু তাইৰ আন্তঃৰাষ্ট্ৰীয় খেলত তাইৰ পাৰদৰ্শিতাৰে। She was awarded the Arjuna Award in 1990. তাইক 1990 চনত অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল। Sanamasa Sanu is another prominent weightlifter from Manipur. Sanamasa Sanu মণিপুৰৰ আন এগৰাকী প্ৰথম শ্ৰেণীৰ ভাৰ উত্তোলক। ডিংকো সিং এণ্ড এম চি মেৰী কম আৰু এম চি মেৰী কম have also won many medals at the national and international level in boxing. অৰ্থাৎ ডিংকো সিং আৰু মেৰী কমেও বহুকেইটা মেডেল জয় কৰিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিঙত। মেৰী কম ৱাজ এৱাৰ্ডেড উইথ দ্য অৰ্জুন এৱাৰ্ড ইন 2003। মেৰী কমক 2003 চনত অৰ্জুন বঁটা আগবঢ়োৱা হৈছিল। ইন ফুটবল এণ্ড হকী মণিপুৰী প্লেয়াৰ্ছ হেভ শ্ব'ন দেয়াৰ টেলেণ্ট। ফুটবল আৰু হকীত মণিপুৰী খেলুৱৈসকলে সিহঁতৰ প্ৰতিভা পাৰদৰ্শিতা দেখুৱাইছে। ডিউৰিং হাৰ ষ্টে ইন ইম্ফল, তাইৰ ইম্ফলত থকা সময়খিনিত স্মৃতি ভিজিটেড মেনি প্লেচেছ ইন এণ্ড এৰাউণ্ড দ্য টাউন। স্মৃতিয়ে নগৰখনৰ ভিতৰত আৰু আশে পাশে থকা বহু ঠাই ভ্ৰমণ কৰিছিল। শ্বি লাইকড শ্ৰী শ্ৰী গোবিন্দজী টেম্পল হুইচ ইজ এডজেচেণ্ট টু দ্য পেলেচ অফ মণিপুৰ। তাই শ্ৰী শ্ৰী গোবিন্দজী টেম্পল ভাল পাইছিল যিটো মণিপুৰৰ ৰাজপ্ৰসাদৰ গাত লাগি আছে। এডজেচেণ্ট টু মানে গাত লাগি থকা। ইট ইজ এ ছেক্ৰেট প্লেচ, এইটো এটা পবিত্ৰ ঠাই ফৰ দ্য বৈষ্ণৱাইটছ, বৈষ্ণৱীসকলৰ বাবে। স্মৃতি ভিজিটেড শ্বহীদ মিনাৰ, ৱাৰ চিমেট্ৰি, অৰ্কিড চেণ্টাৰ এটচেট্ৰা উইথ হাৰ আণ্ট এণ্ড কাজিনছ। স্মৃতিয়ে তাইৰ খুৰী আৰু কাজিনৰ লগত শ্বহীদ মিনাৰ, ৱাৰ চিমেট্ৰি, অৰ্কিড চেণ্টাৰ ভ্ৰমণ কৰিছিল। হাৰ আণ্ট টুক হাৰ টু দ্য ইমা মাৰ্কেট। তাইৰ খুৰীয়ে তাইক ইমা মাৰ্কেটলৈ লৈ গৈছিল। ইট ইজ প্ৰবেবলি দ্য বিগেষ্ট মাৰ্কেট ইন এছিয়া হুইচ ইজ ৰান বাই উইমেন অনলি। এইটো হয়তো এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ বজাৰ যিটো কেৱল মহিলাসকলে পৰিচালনা কৰে বা চলায়। এনাডাৰ বিউটিফুল প্লেচ নিয়াৰ ইম্ফল ইজ মৈৰাং। ইম্ফলৰ কাষত থকা আৰু এটা সুন্দৰ ঠাই হ'ল মৈৰাং। দিছ প্লেচ হেজ এ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ। এই ঠাইখনৰ এটা বুৰঞ্জীমূলক গুৰুত্ব আছে। নেতাজী সুভাষ চন্দ্ৰ বোস হোষ্টেড দ্য ফাৰ্ষ্ট ফ্লেগ অফ আজাদ হিন্দ ফৌজ হিয়াৰ। নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজৰ প্ৰথমটো পতাকা ইয়াতে উত্তোলন কৰিছিল। দেয়াৰ ইজ এ মিউজিয়াম হিয়াৰ হুইচ ইজ ৱৰ্থ টু বি ভিজিটেড। ইয়াত এখন সংগ্ৰহালয় আছে যিটো ভ্ৰমণ কৰিবলগীয়া। 3 কিলোমিটাৰ্ছ এৱে ফ্ৰম মৈৰাং, মৈৰাঙৰ পৰা 3 কিলোমিটাৰ দূৰত দেয়াৰ ইজ দ্য ফেমাছ লকটাক লেক। সেই বিখ্যাত লকটাক হ্ৰদটো আছে। দ্য অনলি ফ্লটিং নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া, যিটো হ'ল ভাৰতবৰ্ষৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান। কেইবুল লামজাও ইজ চিটুৱেটেড হিয়াৰ, আৰু যাৰ নাম কেইবুল লামজাও ইয়াতেই অৱস্থিত। চাংগাই এ ৰেয়াৰ স্পেচিছ অফ ডিয়াৰ ইজ ফাউণ্ড ইন দিছ নেশ্যনেল পাৰ্ক। চাংগাই নামৰ সেই বিৰল প্ৰজাতিৰ হৰিণা মৃগপহু এই ৰাষ্ট্ৰীয় উদ্যানটোতে পোৱা যায়। আফটাৰ ষ্টেইং ফৰ 10 days এট হাৰ আংকলছ হাউচ,
10 দিনমান সেই তাইৰ খুৰাকৰ ঘৰত থকাৰ পিছত স্মৃতি লেফ্ট ইম্ফল। স্মৃতিয়ে ইম্ফল এৰিছিল। শ্বি টুক লিভ অফ হাৰ আংকল এণ্ড আণ্ট। তাইৰ খুৰা আৰু খুৰীৰ পৰা বিদায় লৈছিল। শ্বি প্ৰমিছড ৰিক এণ্ড বেলি টু কাম এগেইন। তাই ৰিক আৰু বেলিক কথা দিছিল আকৌ আহিব বুলি। থেংক ইউ। পাৰ্টটি এইখিনিয়েই। প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। Thank you. Thanks for watching.